হোৱাটছআপ গাইজ ৱেলকাম বেক টু মাই এনাডাৰ আপডেট। আজি কিছুমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে আছে। যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি ল'ব। আপোনালোকে সকলোৱে জানে যে এইবাৰ হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা যিসকলে দিব অসমৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে এতিয়া মানসিক যন্ত্ৰণাত ভুগি আছে। কাৰণ তেওঁলোকৰ মনত এটা ডাঙৰ প্ৰশ্ন যে তেওঁলোকৰ পৰীক্ষাটো পষ্টপন কৰিব নে নকৰিব। আৰু কিছুমান ছাত্ৰ ছাত্ৰী কৈ আছে এইটো পষ্টপন কৰিব লাগে আৰু কিছুমানে কৈ আছে নালাগে। বেছিভাগে কৈ আছে এইটো পষ্টপন কৰিব লাগে বুলি পিনে। আৰু অসমীয়া ইউটিউবাৰবিলাকে এই ক্ষেত্ৰত কি কৈছে আহক আমি তেওঁলোকৰ ভিডিঅ'ৰ সৰু সৰু ক্লিপ কেইটামান চাই লওঁ। প্ৰথমতে আৰম্ভ কৰোঁ ভূষণ পাঠকৰ পৰা। হয়তো মোৰ হিচাপত মই ক'ব গ'লে যদি আপোনাৰ কৰোণা ভাইৰাছৰ বিভীষিকা আহি আছে অসমত এতিয়া বেছি অহা নাই হয়তো, আৰু আপোনাৰ কেইদিনমান পিছত বহুত বেছি আহি যাব। বাহিৰা ৰাজ্যবিলাক আমি যি অৱস্থা দেখিছোঁ মোৰ দেখি ভয় লাগি আছে। যদি তেনেকুৱা অৱস্থা হয় সঁচাই পৰীক্ষাটো কেঞ্চেলে কৰিব লাগে। নহ'লে মোৰ পাৰ্চনেল হিচাপত মই ক'ব গ'লে হয়তো কেইদিনমানৰ কাৰণে যদি পৰীক্ষাটো চৰকাৰে বা বৰ্ডসমূহলৈ মোৰ ৰিকুৱেষ্ট কেইদিনমানৰ কাৰণে আপোনালোকে প্লিজ পাৰিলে পৰীক্ষাটো পষ্টপন কৰি দিয়ক। যদি পাৰে পষ্টপন কৰাটো এইটোত মই সহমত আছোঁ। হয়তো কেঞ্চেল ল'বলৈ কৰিলে অলপ হয়তো কিছুমানৰ প্ৰব্লেম হৈ যায়, বহুতৰে প্ৰব্লেম হৈ যায়। ভূষণ পাঠকৰ এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ চাব বিচাৰিছে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। আৰু এতিয়া চাওঁ আহক আমি বিকাশ চেত্ৰীয়ে কি কৈছে। কৰোণাটো এতিয়া অলপ লাহে লাহে বাঢ়ি আছে, সকলো ঠাইতে খবৰটো বাঢ়ি আছে। কিমান এতিয়া আহিলে পজিটিভ ৰিজাল্ট। এনেকুৱা চিটুৱেশ্যনত ষ্টুডেণ্ট এটাই কি ভাবি কিনে পৰীক্ষা দিব যাব, ইমান গ্ৰুপত যাব আৰু কলেজ স্কুলত গ'লেতো কিমান মানুহ এটা গেডাৰিং হয়, কিমানৰ হাত লগোৱা যায়, হেণ্ডছেক কৰা যায়, কিবা কিবি এভৰিথিং। এই কলেজ এখনত যদি যায় এজনৰ যদি কৰোণা থাকে কিমানজনৰ সেই এজনৰ পৰা কিমানজনৰ এটা বিয়পিব পাৰে বস্তুটো কৰোণাটো। মোৰ একদম এইটো নিজৰ ব্যক্তিগত এটা মতামত দিছোঁ আৰু মই চৰকাৰকো অনুৰোধ জনাইছোঁ যদি হয় মোৰ ফালৰ পৰা অনুৰোধ বা আমাৰ চেনেলৰ তৰফৰ পৰা অনুৰোধ যে এই যোনটো পৰীক্ষা আহি আছে হাই ছেকেণ্ডেৰী হওক বা এইটো মেট্ৰিক পৰীক্ষা হওক, এই পৰীক্ষাটো যদি পাৰে অনলাইন কৰাবলৈ চেষ্টা কৰিব লাগে গভৰ্ণমেণ্টে। কাৰণ যদি সম্ভৱ হয় সেইটোৱে এটা কথা ক'ব বিচাৰোঁ যে যদি সম্ভৱ হয় চৰকাৰৰ ওচৰত মোৰ এই ৰিকুৱেষ্ট যে প্লিজ আপোনালোকে যদি পাৰে যদি সম্ভৱ হয় অনলাইন কৰাবলৈ চেষ্টা কৰক। আৰু বিকাশদাৰ মতে হ'ল যে যদিও পষ্টপন নকৰে এক্সামটো তেতিয়াহ'লে অনলাইন কৰিব লাগে এক্সামটো। আৰু এতিয়া চাওঁ আহক অসমৰ ডেকাই কি ক'লে। ফাৰ্ষ্ট ডিভিজন গৈও কিছুমানে ছুইচাইড কৰি লৈছিলে। মই ভিডিঅ' বনাইছিলোঁ এই টপিকটোৰ ওপৰত। সেইবিলাক যাতে ঘটনা আকৌ ঘটিব নালাগে সেইকাৰণে মই চৰকাৰখনক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে অনুগ্ৰহ কৰি প্লিজ পিছুৱাই দিয়ক বৰ্তমান সময়ত পৰীক্ষাটো কাৰণ নহ'লে ছাত্ৰ ছাত্ৰীসকলৰ বহুত বেছি কষ্ট হ'ব। কাৰণ এতিয়া কি চলি আছে আপোনালোকে এইটো জানে, আপোনালোকক মই কি বুজাই ক'ম আৰু নহয় জানো। মইতো ৰিকুৱেষ্ট অসমৰ ডেকাৰ মতেও যাতে পৰীক্ষাটো যাতে পিছুৱাই দিয়ে। চ' এইখিনিতে মই এটা কথা কওঁ যে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ। আৰু এই ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব সম্পূৰ্ণ চাব বিচাৰিলে। আৰু ইয়াৰ পিছত আমি এতিয়া চাম ডিম্পু দাইনো কি ক'লে ইয়াৰ বিষয়ত। ডিম্পু দাই আগতে এটা ভিডিঅ' বনাইছিল, তাৰপিছত ভিডিঅ'টোৰ তলত কমেণ্টত কাজিয়া হৈ গৈছিল। কমেণ্টত কিছুমানে কৈ আছে যে পষ্টপন হ'ব লাগে, কিছুমানে কৈ আছে নালাগে, ঠিক তেনেকৈ কাজিয়া হৈ আছিল। তাৰপিছত ডিম্পু দাই এটা পোষ্ট দিছিল কমিউনিটি পোষ্টত। আপোনালোকে এইখিনি ভিডিঅ'টো পষ্ট কৰি পিনে পঢ়ি ল'ব। তেওঁ ভিডিঅ'টো ডিলিট কৰিলে প্ৰাইভেট কৰিলে। আৰু তাৰপিছত তেওঁ আকৌ এটা ভিডিঅ' বনাই আপলোড দিছিল। আৰু সেই ভিডিঅ'টো এক্সাম সম্পৰ্কে তেওঁ পষ্টপন কৰিব লাগে নে নালাগে তাৰ সম্পৰ্কে কি ক'লে আহক আমি চাই লওঁ তাৰ সৰু এটা ক্লিপ। চাওক মই যদি আজি এজন ষ্টুডেণ্ট হ'লোঁ হয় যে মই ধৰক মেট্ৰিক পৰীক্ষা দি আছোঁ বা হাই ছেকেণ্ডেৰী বা যিকোনো পৰীক্ষা দি আছোঁ, এইটো ময়ো বিচাৰিলোঁ হয় যে 2 দিন পিছুৱাই দিয়ক পৰীক্ষাটো। কাৰণ গতিকে এইটো কি কৰে নাজানো চৰকাৰে, কিন্তু মোৰ মতে বা কমেণ্টবিলাক চাই এইটো বুজিছোঁ যে ল'ৰা ছোৱালী বেছিভাগে বিচাৰিছে যে বৰ্তমান এই কৰোণাৰ যিটো একদম সেই সময় টপ সময় আৰু ছেকেণ্ড ৱেভৰ যিটো একদম ঢৌটো বহুত বেছি, এইটো অলপমান কমাৰ পিছত যাতে ভালদৰে ভাবি পিনে সেই কৰে। আৰু ক্লাছ 10টো যেনেকুৱাকৈ CBSE পাছ কৰাই দিম বুলি কৈছে ইণ্টাৰনেট এছেছমেণ্টৰ জৰিয়তে, সেই ছিষ্টেম যিহেতু আমাৰ ইয়াত সেৱা বা সিহঁত নাই, এতিয়া পৰীক্ষাই পাতক 2 দিন পিছুৱাই বা কিবা এটা বেলেগ ছিষ্টেমত। এতিয়া অনলাইনো পাতিব নোৱাৰে কাৰণ অনলাইন ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ ইমান ভাল নহয়, সকলোৰে হাতে মোবাইল বা সকলোৰে ভাল নেটৱৰ্ক নাই। অনলাইন ক্লাছটো বাৰু বেলেগ আছিলে, অনলাইন ক্লাছটো 2 কৰিছিলে 2 কৰা নাছিলে, কিন্তু পৰীক্ষা দিবই লাগিব। তো পৰীক্ষাটো অফলাইনে পাতক, কিন্তু অলপমান কিবা বেলেগ ছিষ্টেমত বা 2 দিন দেৰিকৈ এনেকুৱা ছিষ্টেমত পাতাটো ময়ো বিচাৰিলোঁ হয়। আৰু ল'ৰা ছোৱালীও কমেণ্টবিলাক চাই মই এইটোৱে লাগিছে, সেই ল'ৰা ছোৱালীও এইটো বিচাৰিছে। এতিয়া অসমীয়া ইউটিউবাৰবিলাক সকলোৱে বিচাৰি আছে যে এইটো যাতে পষ্টপন হ'ব লাগে এই এক্সামটো। আৰু প্ৰায় মেক্সিমাম ষ্টুডেণ্টে বিচাৰি আছে এই এক্সামটো পষ্টপন কৰিব লাগে। আৰু মোৰ ফালৰ পৰা যদি মোৰ মতামত দিব যাওঁ তেতিয়াহ'লে ময়ো বিচাৰোঁ এই এক্সামটো, এই দুটা এক্সাম পষ্টপন কৰিব লাগে। আৰু এতিয়া অসমীয়া ইউটিউবাৰ নৱনীতাই কি ক'লে এই সম্পৰ্কে আহক চাই লওঁ। মোৰ মতে মোৰ হিচাপে মই ক'ব বিচাৰোঁ যে এইবাৰ এক্সামটো মোৰ মতে কেঞ্চেল কৰাটো ইমান এটা ঠিক নহ'ব। কাৰণ বহুত ল'ৰা ছোৱালীয়ে এইবাৰ এক্সাম দিম বুলি বহুত ভালকৈ পঢ়িছে। এনেকৈ বহুতে কৈছে আৰু যে কেঞ্চেল হোৱাটো ভাল হ'ব, আৰু বহুতে কৈছে কেঞ্চেল হ'ব নালাগে, পষ্টপন কৰি দিলে হৈ যাব। মই ক'ব বিচাৰোঁ যে যদি কেইদিনমানৰ কাৰণে ৰখাই দিয়ে এক্সামটো, পষ্টপন কৰি দিয়ে, তেতিয়াহ'লে ভাল হ'ব। কিন্তু কেঞ্চেল হোৱাটো ইমান এটা ভাল নহ'ব। কাৰণ নৱনীতাই কোৱা কথাখিনিত মই 100% এগ্ৰী আছোঁ যে কেঞ্চেল হ'ব নালাগে, যাতে পষ্টপন কৰি দিয়ে। আৰু আপোনালোকৰ কি মতামত কমেণ্টত জনাওক আপোনালোকে। চ' আজিৰ ভিডিঅ' ইমানেই। যদি চেনেলটোত নতুন আছে এনেকুৱা ধৰণৰ নিউজ পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। চ' টাটা বাই বাই আজিলৈ।